যোৱাবাৰো চেষ্টা কৰিছিল, এইবাৰো আমি নিশ্চয় চেষ্টা কৰিম। নতুন সভাপতি ইতিমধ্যে গোটেই অঞ্চলখিনি ভ্ৰমণ কৰি আহিলে, ময়ো যাম কিছুদিন পিছত। আমাৰ এইখিনি মানুহে আমাক ভোট দি আছে আৰু যিবিলাক কোৱা যায় যে ৰাজনীতিত 5 বছৰ মূৰে মূৰে পথ পৰিৱৰ্তন হয়, তেখেতসকলে যোৱা সময়ছোৱাত কেইবাবাৰো হাগ্ৰামা মহিলাৰীক ভোট দিলে তেওঁৰ দলটোক, আৰু নিৰ্বাচনৰ ঠিক এটা আগমুহূৰ্তত UPPL দলক বিজেপি চৰকাৰে সমৰ্থন কৰিলে আৰু তেতিয়া ক'লে যে 1000 কোটি টকাৰ কেলেংকাৰী এটাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আছে। আকৌ এতিয়াও আমি দেখা পাইছো যিবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন, সেইখন চৰকাৰ দিনতো যেনেধৰণে কাম হ'ব লাগে তেনেকে হোৱা নাই বুলি এটা অভিযোগ আহি আছে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে অন্য এটা কথা হৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে এজেণ্ট দি দিছিলে হাগ্ৰামা মহিলাৰীক আৰু হাগ্ৰামা মহিলাৰীয়ে কাম নকৰিলে, সেই গতিকে কংগ্ৰেছক দোষাৰোপ কৰিছে। কিন্তু 2002 চনৰ পৰা আমাৰ অসম চৰকাৰৰ কেবিনেটত আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 15 চনলৈকে। সেই গতিকে আমাৰ দেশত কেবিনেট চিষ্টেমত চৰকাৰ চলে। যদি কংগ্ৰেছৰ দিনত ভাল কাম হৈছিল তাৰ কাৰণে মই কৃতিত্ব দিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো, আৰু যদি বেয়া কাম হৈছিল তাৰ কাৰণে অকল তৰুণ গগৈ ডাঙৰীয়াক দোষাৰোপ কৰিলে নহ'ব, তাৰ কাৰণে এটা অংশ আটাইতকৈ শক্তিশালী সেই সময়ৰ মন্ত্ৰী বুলি কয়। কাৰণ তৰুণ গগৈ ডাঙৰীয়াৰ যিকোনো এটা অনুষ্ঠানেই চাব আপোনালোকে, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকেই। তেখেতে শিক্ষা বিভাগৰ দায়িত্বত আছিলে, স্বাস্থ্যৰ দায়িত্বত আছিলে, তাৰপিছত আপোনাৰ পৰিকল্পনা বিভাগত আছিলে, অসম চুক্তিত আছিলে। আজি শিক্ষাৰ ব্যৱস্থাটো কিমান ভাল কিমান বেয়া, স্বাস্থ্যৰ আজি বাতৰি ওলাইছে বিভিন্ন মেডিকেল কলেজত 20টাকে বিভাগেই নাই লখিমপুৰত। সেই গতিকে এই গোটেইবিলাক চাই পেলাই এতিয়া বেয়া কামৰ কাৰণে কংগ্ৰেছ দায়ী, মানে যত দুখ নন্দ ঘোষ বুলি এটা কথা আছে বঙালীত, সেই কথাটো ক'লে নহ'ব। সেই গতিকে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আমি BTADত যদি কিবা বেয়া হৈছে, বৰ্তমানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব দায়ী বুলি আমিও প্ৰচাৰ কৰিম, তেওঁ যেনেকে আমাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে। সেই গতিকে আমি আশাবাদী, ৰাইজে নিশ্চয় কংগ্ৰেছ দলৰ যিখিনি আদৰ্শ, আমাৰ নেতা ৰাহুল গান্ধীয়ে যেনেকৈ সকলোকে মানে কৈছে যে প্ৰেমৰ দোকান খুলিব লাগে, সকলোকে সমান চকুৰে চাব লাগে, ন্যায় দিব লাগে, এইবিলাক কথা আমি সকলো কংগ্ৰেছ কৰ্মীয়ে ফল' কৰোঁ আৰু আমি আশা কৰিছো আমাৰ ভাল কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।